নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি পঢ়ি আছিলো মনোপলিৰ বিষয়ে গতিকে মনোপলি কি হয় এখিনি চালু আমি বা মনোপলিৰ ভিতৰত যেতিয়া ফ্ৰী কষ্ট থাকে অৰ্থাৎ যেটা কষ্ট না থাকে জিৰো কষ্ট থাকে জিৰো কষ্ট থাকিলে তেতিয়া আমি প্ৰফিট ম্যাক্সিমাইজিং সিচুৱেশনটো কি হয় আৰু কেনেদৰে আমি নিৰ্ধাৰণ কৰো হেতু সেই সম্পৰ্কে আমি আগৰ ক্লাছত আমি হেতু চালু গতিকে আজি চাম আমি যেতিয়া আমি কষ্ট কাৰ্ভ গিডাল ইনপুট কৰিম অৰ্থাৎ মার্কেট খনত অর্থাৎ মনোপলি ফার্ম খনৰ কষ্টটো থাকিব আৰু কষ্ট থাকিলে তেনে পৰিস্থিতিত তাৰ প্ৰফিট ম্যাক্সিমাইজিং সিচুৱেশনটো কি হয় কেনেদৰে ডেৰাইভ কৰা হয় গোটেইখিনি কথা আমি আজি চাম গতিকে মই ফাৰ্স্ট যেটো আমাৰ মেইন এইমটো হল মনোপলিজ জনৰ মেইন এইম হল প্ৰফিট ম্যাক্সিমাইজেশন ঠিক আছে সো প্ৰফিটৰ ফৰ্মুলাটো কি আছিল প্ৰফিট ইজ ইকুৱেলস টু টোটাল ৰেভিনিউ মাইনাস টোটাল কষ্ট হয় আমি আগৰ ক্লাছত পঢ়ি আইছো যেতিয়া টোটাল ৰেভিনিউৰ পৰা আমি টোটাল কষ্ট মাইনাস কৰি দিম তেতিয়া আমি কি পাও তেতিয়া আমি পাও প্ৰফিট ক্লিয়াৰ এতিয়া মই ডায়াগ্ৰামত টোটাল ৰেভিনিউ আৰু টোটাল কষ্ট কাৰ্ভ দুটা লাকি লম টোটাল ৰেভিনিউ কাৰ্ভ ডাল আমি আগৰ ক্লাছত ডেৰাইভ কৰি চাইছিলো কেনেকুৱা হয় যে শেপটো এনেকুৱা ধৰণৰ হয় আপৱাৰ্ড স্লোপিং তেনে এটা সময়ৰ পিছত নামি আহে ঠিক আছে and total cost curve আমি জানো আগতেই আমি চাইছিলো সো total cost curve ডাল initially fixed cost থাকিব গটিকে এনে কোৱা এটা শেপৰ হ'ব ওকে সো এইটো হ'ব আমাৰ total cost এইটো হ'ব আমাৰ total revenue ঠিক আছে total revenue and total cost এইফালে থাকিব আমাৰ quantity clear এতিয়া এই যেটো ডিফাৰেন্স total revenue আৰু total cost ৰ যেটো ডিফাৰেন্স at its level প্ৰত্যেকটো level of output ত total revenue আৰু total cost ৰ যেটো ডিফাৰেন্স আছে পাৰ্থক্য আছে আলটিমেটলি হেইটোৱে কি বুজায় হেইটোৱে বুজায় আমাৰ প্ৰফিট ওকে যি কোনো এটা level of আমি আউটপুট যদি লও সাপোজ এইটো ললো let's say q1 so q1 level of output ত যদি আমি চাও আমি ওপৰলৈ যদি যাও এই যে এইখিনি যে পালো এই ডিফাৰেন্সটো ওকে মই বেলেগ এডাল মাৰ্কাৰ লৈ দেখাইছো এই যে ডিফাৰেন্সটো বলে সাপোজ a আৰু b এই পইণ্ট দুটা a আৰু b ওকে a আৰু b এই ডিফাৰেন্সটোৱে কি বুজাব এই ডিফাৰেন্সটোৱে বুজাব প্ৰফিট ওকে OQ1 লেভেল অফ আউটপুটত আমাৰ প্ৰফিট কিমান আছে ab ঠিক আছে ab সো হেনেকে প্ৰত্যেকটো কোৱান্টিটিৰ এগেইনষ্টত আমি টোটাল ৰেভিনিউ আৰু টোটাল কষ্টৰ ডিফাৰেন্সটোৱে আমাৰ প্ৰফিট বুজাব ৰাইট এটা আমাক কি লাগে আমাক লাগে profit maximization okay কিয় maximization because monopolies জনে নিজে যেহেতু বিক্ৰেতা তেও বিক্ৰী কৰি আছে obviously হে ফাৰ্মখনে বিচাৰিব যে maximum profit attain কৰে ঠিক আছে profit maximization টো এটা সকলোৰে মেইন ambition এটা ফাৰ্ম এখনৰ মেইন ambition এটা profit maximization কৰা সো গটিকে profit maximization কোড হ'ব সিম্পল কথা যত TR আৰু TC ৰ যেটো ডিফাৰেন্স TR - TC টু যত ম্যাক্সিমাম হ'ব হেতু হ'ব প্ৰফিট ম্যাক্সিমাইজেশন আউটপুট ক্লিয়াৰ TR TC যত ম্যাক্সিমাম হ'ব TR TC ৰ যেটো ডিফাৰেন্স হেতু কি বুজায় হেতু বুজায় প্ৰফিট সো প্ৰফিট ম্যাক্সিমাইজেশন হ'ব লাগিব মানে কি TR and TC ডিফাৰেন্স টু ম্যাক্সিমাম হ'ব লাগিব গটিকে আমি এই ডায়াগ্ৰামটো যদি চাও লেটস সে এইখিনিমান এৰিয়াত আমাৰ এই ডিফাৰেন্সটো হাইয়েস্ট আছে ম্যাক্সিমাম আছে ওকে তাৰ আগলৈ বাঢ়ি গৈ আছিল আৰু এই পইণ্টৰ পিছত সেই ডিফাৰেন্সটো কমি গৈ আছে ক্লিয়াৰ ঠিক আছে এন্ড সেই যেটো পইণ্ট সেই পইণ্টটো এনেকুৱা এটা আউটপুট লেভেলত হ'ব লেটস সে Q2 এই আউটপুট লেভেলটোত যদি আমি চাও TR আৰু TC দুইটাৰে যদি আমি স্লোপ দা লাগি চাও এই পইণ্টটোত এটো ইমানখিনি আছে টোটাল কষ্ট সো টোটাল কষ্টৰ আমি যদি স্লোপটো আকি চাও and total revenue আমি যদি স্লোপটো আকি চাও আমি দেখিম যে মোৰ এই ডায়াগ্ৰামটো ধোৱা নাই কিন্তু একচুয়ালি টোটাল কষ্ট আৰু টোটাল ৰেভিনিউ ডিফাৰেন্সটো সেই পইণ্টটোহে ম্যাক্সিমাম হ'ব যত দুইটাৰে স্লোপটো একে ওকে অৰ্থাৎ যত আমি পাও স্লোপ অফ TR is equal to the slope of total cost সেই পার্টিকুলার আউটপুট লেভেল টু ধে কিন্তু প্রফিট টু ম্যাক্সিমাইজেশন হ'ব
কাৰণ সেই পাৰ্টিকুলাৰ আউটপুট লেভেলটোত এই ডিফাৰেন্সটো টোটেল কষ্ট আৰু টোটেল ৰেভিনিউৰ মাজৰ ডিফাৰেন্সটো ম্যাক্সিমাম হ'ব ক্লিয়াৰ সো কি কন্ডিশন কন্ডিশনটো হল যত স্লোপ অফ tr is equals to স্লোপ অফ tc ঠিক আছে তাৰ আগত কি আছিল তাৰ আগত আমি যদি q2 ৰ লেফটলৈ চাও ইফালে চাও তাৰ আগলৈকে টোটেল কষ্টটো বাঢ়ি টোটেল কষ্ট আৰু টোটেল ৰেভিনিউৰ যেটো ডিফাৰেন্স ওকে সেই ডিফাৰেন্সটো বাঢ়ি গৈ আছিল হয় বাঢ়ি গৈ আছিল এই পইণ্টটোত গৈ q2ত গৈ ম্যাক্সিমাম হল আৰু তাৰ পাছত যদি আমি খুহাতে আহো ৰাইটৰ ফালে আহো তেতিয়া আমি দেখিম যে এই ডিফাৰেন্সটো আকৌ কমি গৈ আছে ঠিক আছে এইখিনিত ম্যাক্সিমাম তাৰছত আকৌ কমি গৈ আছে সো ম্যাক্সিমাম কোনটো পইণ্টত হ'ব যত স্লোপ অফ tr is equals to স্লোপ অফ tc ওকে সো প্ৰফিট ম্যাক্সিমাইজেশন কন্ডিশন আমি কি পালো যত স্লোপ অফ tr is equals to স্লোপ অফ tc ক্লিয়াৰ এটা স্লোপ অফ tr বুলি ক'লে আমি কি বুজি আমি আগৰ ক্লাছতেই চাই আহিছো স্লোপ অফ tr মানে কি স্লোপ অফ tr মানে আন একো নহয় স্লোপ অফ tr এ বুজায় মাৰ্জিনাল ৰেভিনিউ ওকে একেদৰে স্লোপ অফ tc কি বুজায় স্লোপ অফ tc বুজায় মাৰ্জিনাল কষ্ট হয় ঠিক আছে কাৰণ স্লোপটোৱে কি বুজাইছে যে এক ইউনিট যেতি আমি চেঞ্জ কৰিম ঠিক আছে এক ইউনিট প্ৰডাকশন যদি আমি বঢ়াও তাৰ ফলত আমাৰ টোটেল কষ্টত কিমানখিনি হলনি হৈছে হেতু বুজাবো আমাৰ মাৰ্জিনাল কষ্টে ঠিক আছে আৰু হেতুক আমাৰ কাৰ্ভডালত দেখাইছে এই টোটেল কষ্ট কাৰ্ভডালৰ যেটো স্লোপ প্ৰত্যেকটো পইণ্টত এটা স্লোপ পাম আমি আস এডাল টানি দিলে টেনজেন্ট হোৱাকে আমি স্লোপটো পাই যাম ঠিক আছে সেই স্লোপটো আলটিমেটলি বেলেগে কোনো বুজায় এমসি বুজায় মাৰ্জিনাল কষ্ট বুজায় সিমিলাৰলি যেডাল টোটেল ৰেভিনিউ কাৰ্ভ আছে টোটেল ৰেভিনিউ কাৰ্ভডালৰ প্ৰত্যেকটো পইণ্টত যদি আমি এডাল আস্তানি দিও ইয়াতে জেনেৰকে আস্তানিলো ইয়াতে সাপোজ মই খিনিত বেলেগ এডাল আস্তানি দিলো তে এই পাৰ্টিকুলাৰ পইণ্টত এই আসডালে কি বুজাবো মাৰ্জিনাল ৰেভিনিউটো বুজাবো সেই স্লোপটোৱে ঠিক আছে টোটেল ৰেভিনিউ কাৰ্ভৰ স্লোপটোৱে আলটিমেটলি মাৰ্জিনাল ৰেভিনিউ বুজায় ক্লিয়াৰ গতিকে আমি কি পালো যে স্লোপ অফ tr is equals to স্লোপ অফ tc মানে কি আন একো নহয় হেতু মানে মাৰ্জিনাল ৰেভিনিউ is equals to মাৰ্জিনাল কষ্ট ওকে সো এতিয়া আমি তেনে হলে প্ৰফিট ম্যাক্সিমাইজেশনৰ কি কন্ডিশন পালো এটা আছিল যে tr - tc টো ম্যাক্সিমাম হ'ব লাগিব আৰু tr - tc ম্যাক্সিমাম হলে কি হ'ব tr - tc ম্যাক্সিমাম হলে হ'ব যে মাৰ্জিনাল ৰেভিনিউ is equals to মাৰ্জিনাল কষ্ট সো এতিয়া আমি যদি বেলেগ এটা ডায়াগ্ৰামত প্লট কৰি দেখাও মাৰ্জিনাল ৰেভিনিউ আৰু মাৰ্জিনাল কষ্ট কাৰ্ভ দুইডাল লৈ যদি মই দেখাব যাও তেতিয়া মই দেখাব পাৰিম এনে দৰে এইটো হল আমাৰ কোয়ান্টিটি এফালে লম আমি মার্জিনাল রেভিনিউ ললো দেন মার্জিনাল কস্ট ওকে গটিকে আমি কি পাইছিলো মনোপলিস জনৰ এআর কার্ভডাল সাপোজ এডাল যদি এআর কার্ভ হয় তারে স্লোপটো দুগুণ হ'ব এমআর ডালৰ ঠিক আছে সো মই কলো এডাল এমআর এডাল এআর ঠিক আছে আগৰ ক্লাছত আমি এটো পঢ়িছিলো এআর আৰু এমআর ৰিলেশনটো ওকে দেন আমাক কি লাগে এতিয়া মার্জিনাল কস্ট আৰু এভারেজ কস্ট সো ধৰি ললো এডাল মার্জিনাল কস্ট এমসি ঠিক আছে এন্ড এভারেজ কস্ট ডালক কি কৰিব মার্জিনাল কস্টে সদায় এভারেজ কস্ট কার্ভ ডালক তাৰ লোয়েস্ট পইণ্টৰ মাজেৰে কাট কৰি যায় ক্লিয়াৰ গটিকে লেটস সে এডাল হল আমাৰ এভারেজ কস্ট কার্ভ এ সি ওকে ঠিক আছে এতিয়া মই কি কৈছিলো কন্ডিশনটো যত mr = mc mr = mc কোড হৈছে এই পইণ্টটোত mr ক mc এ কাট কৰিছে হয় mr ক mc এ কাট কৰিছে সো এই পইণ্টটো হ'ব আমাৰ ইকুইলিব্ৰিয়াম পইণ্ট লেটস সে e সো e পইণ্টৰ পৰা মই যদি তলে তলে চাও কিমানখিনি কোয়ান্টিটি আছে লেটস সে এইখিনি q1 আৰু প্ৰাইসটো কি হ'ব প্ৰাইস হ'ব আমাৰ তাৰ উপৰে পৰা সিধা সিধি গলে আমি জিডাল এআর কার্ভ পাম এআর কার্ভ আলটিমেটলি আমাৰ প্ৰাইস লাইন সো এই পইণ্টত যেটো প্ৰাইস হ'ব ঠিক আছে এই পইণ্টত যেটো প্ৰাইস ধৰি ললো p1 সো প্ৰাইস কি হল প্ৰাইস p1 কোয়ান্টিটি oq1 ক্লিয়াৰ এটো আমাৰ ইকুইলিব্ৰিয়াম পইণ্ট কিয় কাৰণ mr = mc যেটো কথা মই আগতে কৈছিলো আৰু তাৰ লগতে আৰু এটা কন্ডিশন আছে হেতু মনত ৰাখিব লাগিব যে সেকেন্ড কন্ডিশনটো কি যে সেই পার্টিকুলার পইণ্টত slope of mc should be greater than the slope of mr right slope of mc should be greater than the slope of mr এই পইণ্টত যদি আমি চাও mc কার্ভডাল আপওয়ার্ড স্লোপিং হৈ আছে হয়
আনহাতে MR কাৰ্ভডাল ডাউনৱাৰ্ড শ্লোপিং হৈ আছে সো অবভিয়াছলি শ্লোপ অফ MC ইজ গ্ৰেটাৰ দেন দ্য শ্লোপ অফ MR এই সেকেন্ড কন্ডিশনটো ফুলফিল হোৱা কাৰণেহে মানে আমাৰ এটো ইকুইলিব্ৰিয়াম কন্ডিশন হ'ব আদাৰৱাইজ কেতিয়াবা এনেকুৱা হ'ব পাৰে যে এইখিনিৰ পৰা এনেকে আহিছে MC কাৰ্ভডাল এইখিনিতে এইখিনি মানতে সাপোজ কাট কৰি আহিছে আহি আকৌ ইয়াতে কাট কৰিছে তেতিয়া ফাৰ্স্ট পইণ্টটো কিন্তু নহব ফাৰ্স্ট পইণ্টটো কিয় নহব তাতে মানে এই সেকেন্ড কন্ডিশনটো ফুলফিল নহয় সেই পইণ্টটোত স্লোপ অফ MC টো সাপোজ স্লোপ অফ MR কে কম হৈ আছিল এই পইণ্টৰ কথা কৈছো ওকে সো হেতু মনত ৰাখিব লাগিব যত স্লোপ অফ MC ইজ গ্ৰেটাৰ দেন দ্য স্লোপ অফ MR ওকে এখিনি মই আকৌ মুছি দিলো এটো আছিল আমাৰ প্ৰাইস লাইন আৰু এডাল আমাৰ আছিল MR কাৰ্ভডাল ওকে এতিয়া মই যদি প্ৰফিট টু চাব যাও এই পাৰ্টিকুলাৰ কোৱান্টিটিত পাৰ ইউনিট কষ্ট কিমান হৈ আছে এই যেটো এভাৰেজ কষ্ট হৈ আছে তাৰ পৰা মই এনেদৰে আছেডাল টানি দিলে যিখিনি পাম এই পইণ্টটো লেটস সে এটো পইণ্ট আমি A বুলি ধৰো ঠিক আছে এটো পইণ্ট A সো মই লিখিব পাৰো মই এই ডায়াগ্ৰামটো মুছি লৈছো ওকে per unit price কিমান আছে per unit price আছে OP1 ঠিক আছে per unit price আছে OP1 total quantity কিমান আছে total quantity আছে OQ1 হয় এখিনি হল সো TR কিমান হ'ব আমাৰ TR হ'ব আমাৰ total revenue price into quantity OP1 into OQ1 হয় OP1 into OQ1 আমি কি পাম এই গুটে এৰিয়াখিনি হ'ব আমাৰ টোটাল ৰেভিনিউ মই এই পইণ্টটো সাপোজ এটা নাম দি লৈছো এই পইণ্টৰ নাম দিলো মই এটো দিলো B এটো C ঠিক আছে সো কি পাম OQ1 CP1 এই যেটো ৰেক্টেংগল আছে ঠিক আছে এই ৰেক্টেংগলটোৰ এৰিয়াটো ওকে এৰিয়া অফ মানে দিস ৰেক্টেংগল ঠিক আছে এৰিয়া অফ দিস ৰেক্টেংগল ওকে OQ1C P1 a rectangle dot area to ultimately total revenue বুজা আছে clear এটা আমি সাম total cost মানে কি আছিল total cost হ'ব আমাৰ per unit cost into total quantity হয় per unit cost আমাৰ কিমান আছিল per unit cost আছিল আমাৰ OA এই পইণ্টত আমি যদি উপৰে পৰা চাও AC কাৰ্ভ ডালক এভাৰেজ কষ্ট কাৰ্ভক যত কাট কৰিছে সেই পইণ্টত আমি OA বুলিও লিখিব পাৰো বা Q1B বুলিও লিখিব পাৰো একে কথা একে বুজাইছে কাৰণ দুইটাৰে ডিসটেন্সটো একে আছে হয় সো মই OA বুলি লিখিলো OA into OQ1 তেতিয়া কি পাম আমি এই যেটো ৰেক্টেংগল আছে অৰ্থাৎ এৰিয়া অফ OQ1BA ওকে OQ1BA এই ৰেক্টেংগুলাৰ এৰিয়াটোৱে টোটাল কষ্ট বুজাব সো এতিয়া আমি যদি প্ৰফিট উলিয়াব লাগে প্ৰফিট কিমান হ'ব আমাৰ TR - TC অৰ্থাৎ এইখিনি এৰিয়া ওকে মই বেলেগ এডাল মাৰ্কাৰ লৈ এখিনি সেট কৰি দিছো এই এৰিয়াখিনি ওকে এই পাৰ্টিকুলাৰ ৰেক্টেংগুলটোৰ এৰিয়াখিনি আমাৰ প্ৰফিট বুজাব কিয় বুজাব কাৰণ টোটাল ৰেভিনিউ আছিল আমাৰ OQ1CP1 minus OQ1BA মানে এই গুটে ৰেক্টেংগুলটোৰ পৰা আমি যদি এইখিনি মাইনাস কৰি দিও বাকি কি থাকিল এইখিনি ওকে এই গুটেটোৰ পৰা এইখিনি মাইনাস কৰি দিলে বাকি এইখিনি থাকিল সো আলটিমেটলি এৰিয়া অফ ABCP1 এইখিনি আমাৰ কি বুজালে প্ৰফিট রাইট এইখিনি আমাৰ প্ৰফিট বুজালে মনোপলিজ জনৰ সো আলটিমেটলি এই কন্ডিশন গিটা মনত ৰাখিলে হল এই কন্ডিশন গিটাৰ সহায়তে মনোপলিজ জনে বা মনোপলিজ ফাৰ্মখনে profit maximizing যেটো ইকুইলিব্ৰিয়াম কন্ডিশন হে কন্ডিশনটো ফুলফিল কৰে হয় আমি কি পালো আৰু এবাৰ মই জাস্ট ব্ৰাশ আপ কৰি দিছো কথাখিনি যে মেইনলি দুটা কন্ডিশন এটা আছিল যত MR = MC ঠিক আছে এই পইণ্টটো MR = MC আর সেকেন্ড কন্ডিশনটো কি যে স্লোপ অফ MC should be greater than slope of MR okay slope of MC should be greater than slope of MR এই দুটা কন্ডিশন যত ফুলফিল হয় ইয়াতে ফুলফিল হৈছে তো গতিকে এটো ইকুইলিব্রিয়াম কোয়ান্টিটি এন্ড তার করেসপন্ডিংলি যেটো প্রাইস আছে ওকে তার করেসপন্ডিংলি যেটো প্রাইস আছে বহুতে হয়তো এটো ধাৰণা হ'ব পাৰে যে এই পইণ্টত কাট কৰিছে মানে এইটোৱে প্রাইস এইখিনিতে প্রাইস হ'ব লাগিছিল কিন্তু নহয় প্রাইসটো আমাৰ MR এ বুজোৱা নাই MR এ বুজাইছে যে চেঞ্জ ইন টোটাল ৰেভিনিউ যেটো চেঞ্জ হৈছে হেতুহে MR এ বুজাই আছে হয় প্ৰাইসটো ডিপিক্ট কৰি আছে আমাৰ AR ডালে
ওকে এয়াৰডালহে প্ৰাইচটো দেখাই আছে সো গতিকে আমি ওপৰলৈ যাব লাগিব গৈ এয়াৰডালক য'ত মানে কাট কৰিব তাৰ সমানভাৱে সমান্তৰালভাৱে আমি যদি এইডাল এক্সিছৰ লগত ওয়াই এক্সিছৰ লগত টানি দিওঁ তাত আমি পাই যাম আমি প্ৰাইচটো ঠিক আছে এটো প্ৰাইচ এণ্ড সিমিলাৰলি এভাৰেজ কষ্টটো য'ত থাকে সেইমতে আমি কষ্টটো উলিয়াই ল'ম লৈ তাৰ পৰা টোটেল ৰেভিনিউৰ পৰা টোটেল কষ্ট মাইনাছ কৰি দিলে আমি এই যেটো ট্ৰায়াঙ্গল ৰেক্টেঙ্গল পালো সেই এৰিয়াখিনি বুজাব আমাৰ প্ৰফিট ওকে এই ব্লু শেডেড এৰিয়াখিনি কি হয় আমাৰ প্ৰফিট বা আমি সুপাৰ নৰ্মেল প্ৰফিট বুলি ক'ব পাৰো কাৰণ পজিটিভ প্ৰফিট আছে সো এনেদৰে মনোপলিষ্ট এজনে মাৰ্কেটত ইকুইলিব্ৰিয়াম কণ্ডিশ্যনটো পায় প্লাছ প্ৰফিট আৰ্ন কৰে থ্যাংক ইউ তোমালোকলৈ ৰিকুৱেষ্ট এটা জনাব বিচাৰিম যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পাইছা তেনেহ'লে প্লিজ লাইক কৰিবা ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিবা চেনেলটো আৰু শ্বেয়াৰ কৰি দিবা ভিডিঅ'বিলাক যাতে বেছি মানুহে চাবলৈ পাৰে এণ্ড কিবা ডাউট থাকিলে বা কিবা ক'ব বিচাৰিলে প্লিজ ফিল ফ্ৰী টু কমেণ্ট বিলো গতিকে কমেণ্ট কৰি জনাবা যদি ভাল লাগিছে আমি খুব উৎসাহিত হ'ম আৰু নতুন ভিডিঅ' দি যাবলৈ ধন্যবাদ